হে গাইজ হৈ গ'ল যিমান ষ্টুডেণ্টছে এতিয়ালৈকে পঢ়া নাই এতিয়ালৈকে পঢ়িব আৰম্ভ কৰা নাই ৰিচেণ্টলি এই তিনিটা ভিডিঅ'ছ আপলোড কৰিছোঁ তোমালোকে এইটোকৈ চোৱা ঠিক আছে আৰু একো ইয়াত কমেণ্ট নকৰিবা তোমালোকে যে দাদা এইটো কৰিলে হ'ব নাই এইটো কৰিলে হ'ব নাই তোমালোকে জাষ্ট এই তিনিটা ভিডিঅ' ভালকৈ চোৱা এণ্ড ইট উইল বি এনাফ তোমালোকে চব ভালকৈ বুজা পাবা ঠিক আছে আৰু এইটো ভিডিঅ' হৈছে যোনে অলৰেডি চিলেবাছটো কমপ্লিট কৰিলে তেহেঁতক এটা ভাল ৰিভিজন এটা প্লেন লাগে ন' লেকচাৰ্ছ একো লেকচাৰ চাব নালাগে তুমি ৰিভিজন প্লেনত জাষ্ট ইউ হেভ টু ফ'কাছ অন ইউৰ নোটছ ডেৰাইভেশ্যনছ কুৱেশ্যন প্ৰেক্টিছ ঠিক আছে তো তোমালোকে যদি চিলেবাছটো যে ৰিচেণ্টলি শেষ কৰিছা বা আগতীয়াকৈ শেষ কৰি থৈছা আৰু যদি তোমালোকে ভালকৈ প্ৰপাৰ ৱেত ৰিভিজন কৰিব পৰা নাই তো এই কাইলৈ আজি সৰস্বতী পূজা তো কাইলৈ 24th of January পৰা একদম 15 days নেক্সট 15 days তোমালোকে কেনেকৈ ৰিভাইজ কৰিব লাগে এইটো ভিডিঅ'ত তুমি সেইটো গম পাবা চ' ভিডিঅ'টো লাষ্টলৈকে চোৱা ঠিক আছে তো এতিয়া মই তোমালোকক টাইম টেবুল বা যি ক'ব পাৰা প্লেন সেইটো মই দেখাবলৈ গৈ আছোঁ বাট ইয়াত চোৱা তোমালোকক টাইম টেবুল দেখুওৱা আগত মই এটা কথা কৈছোঁ এই যিটো বাকী আমাৰ 15 দিন বাকী আছে আমি ইয়াত কমপ্লিট চিলেবাছ ৰিভাইজ নকৰোঁ আমি ইয়াত কি কৰিম যোনটো চেপ্টাৰ টাফ হয় যোনটো চেপ্টাৰ তোমালোকক টাফ লাগে তোমালোকে সেইটো কৰিবা ঠিক আছে আৰু ইয়াত মই PCMB PCM কম্পিউটাৰ চায়েন্স PCB কম্পিউটাৰ চায়েন্স গোটেই সোপা ইয়াত ডিছকাছ কৰিম চ' তোমালোকে লাষ্টলৈকে চাবা ঠিক আছে তো এতিয়া ৰুটিনটো চোৱা মানে প্লেনটো চোৱা এণ্ড তোমালোকক ভাল লাগি যাব মুঠতে ঠিক আছে তো সবতকৈ প্ৰথম তোমালোকে চাব পাৰা এইটো একদম ডে নম্বৰ 1 পৰা ধুনীয়াকৈ ডে নম্বৰ 15 লৈকে আছে যোনটো 10 February ঠিক আছে আৰু ইয়াত চাব পাৰা ইয়াত মই 29 January বা 1 February 30 January বা 2 February বা 31 January বা 3 February তেনেকুৱাকৈ দিছোঁ কাৰণটো হ'ল তোমালোকৰ 3 দিন প্ৰেক্টিকেল এক্সাম আছে ঠিক আছে তো তাৰ কাৰণে মই গেপ এৰি দিছোঁ তো টাইমিংটো চোৱা তোমালোকে সবতকৈ প্ৰথম 4 ঘণ্টা 2 ঘণ্টাকৈ পঢ়িবা এই 2 ঘণ্টাত সদায় তোমালোকে গ্ৰামাৰ পঢ়িবা এইটো লাগিলে ইংলিছৰ হওক আছামিছৰ হওক হিন্দী হওক বা অলটি হওক ঠিক আছে তোমালোকে MIL আৰু ইংলিছৰ গ্ৰামাৰ পঢ়িবা এইকেইদিনত তাৰপিছত প্ৰথম 4 ঘণ্টা তুমি পঢ়িবা 6টা বজাৰ পৰা 10টা বজালৈকে তাৰপিছত 1 ঘণ্টা ব্ৰেক তাৰপিছত 11ৰ পৰা 3টা তাৰপিছত আকৌ 1 ঘণ্টা ব্ৰেক তাৰপিছত 4টাৰ পৰা 8টা তাৰপিছত আকৌ 9টাৰ পৰা 11টা তো মাজত 1 ঘণ্টা ব্ৰেক দি গৈছোঁ তো এইকেইদিনত সবতকৈ প্ৰথম মই ডিছকাছ কৰিম ফিজিক্স কেমেষ্ট্ৰি বায়' আৰু মেথছৰ বিষয়ে ঠিক আছে যাৰ মেথছ 4 আছে সবতকৈ প্ৰথম এইটো চোৱা তোমালোকে চোৱা সবতকৈ প্ৰথম তোমালোকে ফিজিক্সৰ কাৰণে চেপ্টাৰ 1 পঢ়িবা চেপ্টাৰ 2 পঢ়িবা চেপ্টাৰ 3 পঢ়িবা চেপ্টাৰ 4 পঢ়িবা আৰু তাৰপিছত চেপ্টাৰ 6 তাৰপিছত চেপ্টাৰ 7 তাৰপিছত চেপ্টাৰ 8 তাৰপিছত চেপ্টাৰ 9 এনেকৈ পঢ়িবা আৰু বাকীবোৰ ইজি চেপ্টাৰ তো সেইটো আমি গেপ ডেছত কভাৰ কৰিম তাৰপিছত এইফালে কেমিষ্ট্ৰি কাৰণে চোৱা সবতকৈ আমি সলিউশ্যনছ কেমিকেল কাইনেটিক্স ইলেক্ট্ৰকেমিষ্ট্ৰি তাৰপিছত হেল'লকিন এলকহল এলডিহাইড এমিনছ আৰু বায়'মলিকুলছ এইবোৰ কভাৰ কৰি থ'ম চেম ইফালে বায়'ৰ কাৰণে মলিকুলাৰ ইনাৰটেন্স প্ৰিন্সিপল অফ ইনাৰটেন্স ইভলিউশ্যন হিউমেন হেল্থ এণ্ড ডিজিজ হিউমেন ৰিপ্ৰডাকশ্যন বায়'টেক 1 এণ্ড বায়'টেক মানে বায়'টেক মানে দুটা চেপ্টাৰ ঠিক আছে তাৰপিছত এইফালে গ্ৰামাৰ এইটো বুজিছা তাৰপিছত আমি কি কৰিম চোৱা 4 February 5 February 6 February আমি MIL পঢ়িম তাৰপিছত 7 8 9 10 আমি ইংলিছ পঢ়িম মানে তোমালোকে ৰিভিজনে কৰিছা তো সেইকাৰণে আৰু প্লাছ এফালে চোৱা PCMB কাৰণে মই এইটো ক'লোঁ যাৰ তোমাৰ মেথছ 4 আছে তুমি মেথছটো গেপ ডেছ মানে বায়'লজি যেতিয়া তোমাৰ বায়'লজি মানে পূৰা 8 days গেপ আছে নাই তো তোমালোকে সেই 8 দিনত তোমালোকে বায়' ৰিভাইজ কৰিবা প্লাছ মেথছৰো ৰিভিজন কৰিবা ঠিক আছে মেথছৰ 4th থাকিলে যাৰ মেথছ 4 আছে আৰু যাৰ বায়' 4th সি এইটো ছেকশ্যনত হাৰ্ড চেপ্টাৰ মেথছবোৰ কৰি লোৱা মানে বেছিকেলি কেলকুলাছ পাৰ্টটো গোটেইৰ পৰা কৰি থোৱা তাৰপিছত যিবোৰ তোমাৰ এলজেব্ৰা পাৰ্টবোৰ তুমি বায়'ত গেপ পাবা নহয় তাত তুমি মেথছটো ভালকৈ পঢ়ি ল'বা তো ইয়াত মই তোমালোকক ফিজিক্স কেমেষ্ট্ৰি বায়' আৰু মেথছত ক'লোঁ যে যাৰ মেথছ আছে কেনেকৈ কৰিব লাগে যাৰ বায়' মেইন আছে কেনেকৈ কৰিব লাগে ঠিক আছে তো এতিয়া চোৱা ফিজিক্স কেমেষ্ট্ৰি মেথছ আৰু কম্পিউটাৰ চায়েন্স চোৱা ফিজিক্স তুমি ইয়াতে থোৱা কেমেষ্ট্ৰি তুমি ইয়াতে থোৱা এতিয়া তোমাৰ ওপৰত আহিব যদি তোমাৰ মেথছ 4th হয় ঠিক আছে MIL আৰু কম্পিউটাৰ চায়েন্স মাজত তোমাৰ 6 দিন গেপ আছে আৰু কম্পিউটাৰ চায়েন্সৰ পৰা মেথছৰ ভিতৰত চাই 5 দিন নে কিমান গেপ আছে তো তুমি যদি তোমাৰ মেথছ 4th হয় তাত তুমি পঢ়িবলৈ সময় পাবা তো এইটো ইয়াত তুমি কম্পিউটাৰ চায়েন্স পঢ়িবা আৰু যদি তোমাৰ কম্পিউটাৰ চায়েন্স 4th হয় তুমি মেথছ ইয়াত পঢ়া আৰু এই কম্পিউটাৰ চায়েন্সটো গেপত পঢ়িবা ঠিক আছে তেনেকৈ পঢ়া চেম ফৰ ফিজিক্স কেমেষ্ট্ৰি বায়'লজি আৰু কম্পিউটাৰ চায়েন্স ইয়াত কিন্তু এইটো বহুত ডেঞ্জাৰাছ কম্বিনেশ্যন কাৰণ বায়'লজি এক্সাম শেষ হোৱাৰ লগে লগে এদিন পাছত কম্পিউটাৰ চায়েন্স আছে নহ'লে কম্পিউটাৰ চায়েন্স এক্সাম শেষ হোৱাৰ লগে লগে বায়' আছে মুঠতে এইটো খেলি লাগি আছে তোমালোকে চাই ল'বা ঠিক আছে মুঠতে এই দুটা মাজত মাত্ৰ এদিন গেপ আছে ঠিক আছে তো এটা চোৱা তুমি ইয়াত ফিজিক্স ইয়াত নালাগে পঢ়িবলৈ ৰিভিজন কৰিবলৈ ঠিক আছে ৰিভিজনৰ কথা কৈছোঁ দেই কেমেষ্ট্ৰি তুমি পঢ়িবা যি প্লেন এইটো দিছোঁ তেনেকৈ আৰু তুমি বায়'লজি এনেকৈ পঢ়া আৰু কেমেষ্ট্ৰি ইয়াত থৈ দিয়া কাৰণ ফিজিক্সৰ কি হ'ল তোমাৰ মানে বায়'লজিৰ পৰা ফিজিক্সলৈ তোমাৰ গেপ বহুত দিন আছে ছামথিং 8 days নে 9 days আছে তো তুমি সেই গেপত ফিজিক্সটো পঢ়িবা চ' এনেকৈ কৰি তোমাৰ প্লেনটো বনাই ল'বা মই এইটো ৰাফ প্লেন এটা দিছোঁ তোমালোকে এইটো ধুনীয়াকৈ ফ'ল' কৰিব পাৰা যাৰ ফিজিক্স মেইন কেমেষ্ট্ৰি মেইন বায়' মেইন আৰু মেথছটো 4th হয় তো তুমি গোটেই এইটো প্ৰচেছত যাব পাৰা তো তোমালোকে ৰিভিজন প্লেন কৰিছিলা তো এইটো মই ক'লোঁ এতিয়া মই ক'ম
তোমাক ফিজিক্স কেমেষ্ট্ৰি আৰু বায়'ক তোমালোকে কেনেকৈ কি ৰিভাইজ কৰিবা তোমালোকে যেটো ৰিভাইজ কৰিব গৈছা তোমালোকে কেনেকৈ ৰিভাইজ কৰিবা সবে কয় যে প্ৰথম থিওৰি পঢ়িবা কোৱেশ্চন কৰিবা তাৰপিছত প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন কৰিবা ঠিক আছে কিন্তু মই উল্টা কওঁ যদি তোমালোকৰ ৰিভিজন কৰিবলৈ আছে তেনে তুমি উল্টাকৈ যাও সবতকৈ প্ৰথম তুমি প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন চাই ল'বা মানে এক সাইডত মানি ল'বা তোমাৰ এইটো প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন লিখা আছে ঠিক আছে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন ওলাবা তাৰপিছত কোৱেশ্চনটো সলভ কৰিবা না তো সেই কোৱেশ্চনটো কোনটো টপিকৰ ওপৰত বেছ আছে তুমি লগালগ সেইটো টপিক ৰিভাইজ কৰিবা আৰু সেই কোৱেশ্চনটো কৰি ল'বা বুজিলা তাৰ পাছত কি কৰিবা যেতিয়া তোমাৰ গোটেই ওপৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন টপিকটো মানে কোৱেশ্চনবোৰ কৰি হৈ গ'ল তাৰপিছত যি টপিক তোমাৰ থাকি গ'ল সেইবোৰ টপিক তুমি গৈ পিনি আকৌ এবাৰ পঢ়িবা তাৰপিছত তাৰ ওপৰত কোৱেশ্চনবোৰ কৰি ল'বা যদি তেনেকা তুমি ফিজিক্স আৰু কেমেষ্ট্ৰি তোমাৰ এইটো এপ্ৰ'চ ল'বা ফিজিক্সত আৰু ফিজিকেল কেমেষ্ট্ৰি তোমাৰ এইটো এপ্ৰ'চ থাকিব লাগিব আৰু কেমেষ্ট্ৰি ইনঅৰ্গেনিকত তুমি সবতকৈ প্ৰথম চেপ্টাৰ পঢ়িবা চেপ্টাৰ ৰিভাইজ কৰিবা তাৰপিছত তুমি ইনঅৰ্গেনিকৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনটো প্ৰথম কৰি ল'বা তাৰপিছত তুমি তাৰ ইনটেক্স আৰু এক্সাম্পল কৰিব পাৰা বাট ইন কেছ অফ তোমাৰ অৰ্গেনিক কেমেষ্ট্ৰি তুমি কি কৰিব উল্টা তুমি সবতকৈ প্ৰথম শৰ্ট নোটছ বনাইছা চাগে নিশ্চয় তো তোমালোকে শৰ্ট নোটছ পঢ়িবা তাৰ পাছত তুমি এক্সাম্পল কৰা ইনটেক্স কৰা তাৰপিছত তুমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনলৈ জাম্প মাৰিবা ঠিক আছে আৰু আসামৰ PYQs যদি তোমাৰ অলৰেডি কৰি হৈ গ'ল দেন তোমালোকে CBSE PYQ লৈ 2-3 বছৰ PYQs চেম ফৰ ফিজিক্স চেম ফৰ কেমেষ্ট্ৰি তুমি তেনেকৈ কৰি গ'লে হ'ল ওকে তাৰপিছত যদি তোমালোকৰ অৰ্গেনিক শৰ্ট নোটছ নাই মই অনলি 9 ৰুপিছত ঠিকেই শুনিছা 9 ৰুপিছত মই অৰ্গেনিকৰ শৰ্ট নোটছ দি আছোঁ ঠিক আছে তোমালোকক মই দেখাই দিছোঁ এইটো অৰ্গেনিক শৰ্ট নোটছ মাত্ৰ 10টা পেজ আছে মাত্ৰ 10টা পেজ ঠিক আছে এনে শৰ্ট নোটছবোৰ আছে তোমালোকক যদি লাগে মোক কমেণ্টত কৰি দিবা মানে মোৰ নাম্বাৰ তোমালোকে কমেণ্টত বহুত পাই যাবা তোমালোকে নাম্বাৰ পাইছা যদি নাই পোৱা তোমালোকে মোক ইনষ্টাগ্ৰামত মেছেজ কৰিবা ঠিক আছে এতিয়া বায়োলজি কি কৰিম বায়োলজি 80% ইউ কেন ডিপেণ্ড অন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন প্লাছ বায়োফিউজন চেনেলত যোনজন ছাৰে সেইজন ছাৰে তোমালোকক যি কুৱেশ্যনছবোৰ দিছে সেইবোৰ ওপৰত ডিপেণ্ডেণ্ট থাকিবা আৰু মই বায়োফিউজন ছাৰে কৰবা কুৱেশ্যনছৰ প্লেলিষ্ট গোটেই হ'বা ডেছক্ৰিপশ্যনত দি দিম ঠিক আছে তাৰপৰা সেই তুমি বায়োফিউজনৰ ছাৰৰ তুমি কুৱেশ্যনবোৰ কৰিলা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন একদম 2012 পৰা 2025 লৈকে কৰিলা তাৰ পাছত জাষ্ট এবাৰ NCERT ৰিডিং কৰিবা এণ্ড ডেটছ এনাফ কুৱেশ্যন একদম এনাফ ফৰ বায়োলজি এণ্ড ফৰ মেথছ তোমালোকে কি কৰিবা মেথছটো তোমালোকে ফৰ্মুলা ৰিভাইজ কৰিবা তাৰপিছত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন জাম্প মাৰিবা তাৰ পাছত মুভ অন টু এক্সাম্পল এনেকৈ কৰা এনেকৈ ক'লে মানে তোমাৰ মষ্ট ইম্পৰ্টেণ্ট টপিকছ মানে মষ্ট হাই প্ৰায়ৰিটি ল' প্ৰায়ৰিটি যাব লাগিব ন এতিয়া তো তোমালোকে এনেকৈ কৰি পঢ়িব পাৰা এণ্ড ফৰ কম্পিউটাৰ চায়েন্স আই ডোণ্ট হেভ এনি নলেজ ফৰ কম্পিউটাৰ চায়েন্স চৰি বিকজ মোৰ নিজৰ কম্পিউটাৰ চায়েন্স নাছিলে এণ্ড ফৰ ইংলিছ এণ্ড অলটি ইংলিছ আৰু অলটি তোমালোকে কি কৰিবা ভালকৈ শুনিবা হা সবতকৈ প্ৰথম তুমি চেপ্টাৰটো কোনটো কৰিবা সেইটো চাই ল'বা সেই চেপ্টাৰটো সবতকৈ প্ৰথম তুমি ইউটিউবত গৈ পিনি ধুনীয়াকৈ চামাৰি যদি তোমালোকে নিজে লিখিছা সেইটোকে পঢ়িবা আৰু যদি নাই তোমালোকে ওৱান শ্বট চামাৰি বুলি ওলাবা চামাৰি বুলি সেইটো তুমি 2বাৰ বা 3বাৰ চাবা এটা চেপ্টাৰ 2বাৰ বা 3বাৰ চাবা ভালকৈ তাৰপিছত তুমি কি কৰিবা সেই চেপ্টাৰটো মানে ভালকৈ পঢ়িবা ৰিডিং লগাই মেলি তুমি তাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন গোটেই হ'বা এনালাইজ কৰিবা যদি তোমাৰ লিখা এনচাৰ ৰাইটিংটো ভাল আছে দেন তুমি গোটেই পৰা 2012 পৰা 2025 লৈকে গোটেই পৰা প্ৰিভিয়াছ কুৱেশ্যন এনালাইজ কৰিবা আৰু তাতে তুমি গম পাবা যে কোনটো কুৱেশ্যন বাৰ ৰিপিট কোনটো টপিকৰ পৰা কেনেকুৱা কুৱেশ্যন আহি আছে চেম এপ্ৰ'চ ফৰ তোমালোকে MIL অলটি আৰু MIL আছামিজ আৰু হিন্দীত তোমালোকে ইউজ কৰিব পাৰা আৰু যদি তোমালোকৰ এনচাৰ ৰাইটিংটো ভাল নাই তুমি জাষ্ট সেই এনচাৰকেইটা মানে কুৱেশ্যনৰ এনচাৰকেইটাও চাই ল'বা তোমালোকে নিশ্চয় গাইড আছে চাগে তো যদি তাৰ পৰা চোৱা বা তোমাৰ ওচৰত তুমি নোটছৰ পৰা চোৱা বাট সেই লিখা এপ্ৰ'চটো আনিবা নহ'লে তোমালোকৰ বহুত দিগদাৰ হ'ব তো এনেকৈ কৰি তোমালোকে গোটেই চিলেবাছটো ৰিভাইজ কৰিব পাৰিবা আৰু যদি ভিডিঅ'টো লাষ্টলৈকে চাইছা এটা ধুনীয়া এটা থেংক ইউ প্লাছ থাম্বছ আপ ইম'জি এটা দি পিনি গুচি যাবা ইমানে কৈ সামৰিছোঁ থেংক ইউ নমস্কাৰ